Hi friends, মই অৰ্চনা পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটা টেষ্টি ৰেচিপি লৈ ইউটিউব চেনেলৰ অৰ্চনা ব্লগ টুলৈ সকলোকে স্বাগতম জনালো। ফ্ৰেন্ডছ, এয়া নিশ্চয় আপোনালোকে চিনি পাইছে আৰু এয়া সকলোৱে চাগে ঘৰত বনাই খায়। পিছে মই প্ৰথমবাৰলৈ এই ৰেচিপিটো বনাবলৈ ট্ৰাই কৰিছো আৰু আপোনালোকৰ মাজলৈ এই ৰেচিপিটো শ্বেয়াৰ কৰি দিছো। ভুল ত্ৰুটি ৰৈ গ'লে ক্ষমা কৰি দিব আৰু কিবা ভুল হৈছে যদি আপোনালোকে মোক শুধৰাই দিব। গতিকে ফ্ৰেন্ডছ, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা থাকিল আৰু শেষত এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু নিউ ভিউসকলে সাবস্ক্রাইব কৰি দিব। তেন্তে বলকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ, ৰেচিপিটো দেখুৱাই দিওঁ কি দিছো, কেনেকৈ বনালো। এয়া মই কেৰাহী এটাত গৰম পানী উতলাব দিছিলোঁ আৰু এই কচুখিনি থুৰখিনি যে দেখিছে এয়া হ'ল ওল কচুৰ থুৰ। এই কচুৰ থুৰখিনি ভালদৰে বাছি কুমহীয়া গৰম পানীৰে ধুই লৈছোঁ। মই ঠাণ্ডা পানী ইউজ কৰা নাই ফ্ৰেণ্ডছ, কাৰণ ঠাণ্ডা পানী ইউজ কৰিলে কচুবোৰ বৰ খজুৱায়, সেইবাবে মই ঠাণ্ডা পানী ইউজ কৰা নাই। এইখিনি চাওকচোন, বেছি বইল কৰিব নালাগে, জাষ্ট এটা উতল আহিলে নমাই দিব লাগিব। সিজিব নালাগে, সিজিলে গলি যাব আৰু ইয়াৰ যিটো ভিটামিন পাব লাগে সেই ভিটামিনটো আমি নাপাম। সেয়ে মই ধৰিব বুলি অকণমান উতলাই লৈছিলোঁ। এইখিনি হৈ গৈছে ফ্ৰেণ্ডছ, ইয়াৰ পানীখিনি ভালদৰে চেকি উলিয়াই পেলাব লাগিব। আৰু এইফালে লৈছোঁ সৰিয়হ অকণমান, নহৰু, আদা আৰু জলকীয়া। এইখিনি মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ আৰু আনটো ফালে মই এই বইল কৰি লোৱা ওল কচুৰ থুৰখিনি মিহি মিহিকৈ কাটি লৈছোঁ। মিহিকৈ নাকাটিলেও হয় ফ্ৰেণ্ডছ, মই দুফালকৈ এনেকৈ কাটি লৈছোঁ। এনেও কেৰাহীত দিলে এই কচুৰ থুৰখিনি গলিয়ে যাব, সেয়েহে মই ডাঙৰকৈ কাটিছোঁ। এয়া চাওকচোন ফ্ৰেণ্ডছ, মই এনেদৰে কাটি লৈছোঁ আৰু আনটো ফালে এটা কেৰাহীত তেল গৰম হ'ব দিছিলোঁ, তাত অকণমান পাঁচফোৰণ দিলোঁ আৰু পিঁয়াজ অকণমান দিলোঁ। পিঁয়াজখিনি অকণমান ৰংচোৱা হ'লে মই ইয়াতে কচুৰ থুৰখিনি দি দিওঁ। ঠিক এনেদৰে ৰংচোৱা হোৱাত মই কচুৰ থুৰখিনি ইয়াতে দি দিলোঁ। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম, কাৰণ ইয়াতে পানী আছে নহয়, এই পানীখিনি শুকাব লাগিব। কচুৰ থুৰ ভাজিলে হেনো বোলে ইয়াৰ পানীখিনি ভালদৰে শুকাই ল'ব লাগে। আগতে মোৰ মায়ে কৈছিলে, এই ৰেচিপিটো মই কেতিয়াও বনোৱা নাছিলোঁ, মায়ে আগতে এনেকৈ বনাইছিলে, সেয়ে দেখিছিলোঁ, চ' আজি বনালোঁ। আৰু অকণমান নেমুৰ ৰস মই চেপি উলিয়াই লৈছোঁ। এই ৰসখিনি মই কচুৰ থুৰখিনিতে দিওঁ। মনত এটা ভাৱ হৈ আছে, প্ৰথমবাৰ বনাইছোঁ যে কিজানিবা ধৰে কচুখিনি খজুৱাই গলত, সেইবাবে নেমুৰ ৰসখিনি দিম। খাবলৈও খুব টেষ্ট হ'ব আৰু টেঙা সোৱাদ আহিব, হয়নে ফ্ৰেণ্ডছ? এইখিনি চাওঁচোন কেনেকুৱা হৈছে ফ্ৰেণ্ডছ। ইয়াৰ পানীখিনি অকণমান শুকাইছে, এতিয়া ইয়াতে নিমখ আৰু হালধি দি দিম। ফ্ৰেণ্ডছ, এয়া দেখিছে নহয়, এই কচুৰ পানীখিনি শুকালেহে মই ইয়াতে মছলা দিম। এইখিনি শুকাব লাগিব। কচুৰ থুৰ মই আজি প্ৰথমবাৰ বনাই আছোঁ, আগতে মায়ে বনাইছিলে, মই বনাব নাজানো একচুৱেলি, তথাপিও আজি প্ৰচেছটো কৰি চাইছোঁ। খাই চাওঁচোন গলত ধৰে নেকি। চবে কয়চোন গলত ধৰে বোলে, খুজাই বোলে গলত। খুজাই সেইখিনি ভালদৰে পানীখিনি শুকাই গ'লে শুকানকৈ ভাজিলে এইখিনি আৰু নহয়। পানী শুকাই গৈছে ফ্ৰেণ্ডছ। এয়া চাওক ফ্ৰেণ্ডছ, পানীখিনি একেবাৰে শুকাই গৈছে, তলত লাগি গৈছে। তলত লাগি গৈছে দেখিছে। এতিয়া মছলা দিব পৰা হৈছোঁ। পিচি লোৱা সৰিয়হ, আদা, নহৰুখিনি এতিয়া ইয়াতে দি দিম। মিক্স কৰি দিম। কি বনাইছোঁ নাজানো আৰু দেই ফ্ৰেণ্ড, কিবা বেয়া হৈছে যদি কমেণ্টত ক'ব দেই। আপোনালোকে আৰু বেলেগ পদ্ধতিৰে বনাব জানে যদি মোক কমেণ্ট কৰি ক'ব দেই। মই নাজানো, আপোনালোকৰ ৰেচিপিবিলাক মই এনেকুৱা কচুৰ থুৰিৰ ৰেচিপি দেখিলে হয়তো ময়ো তেনেকৈ বনাই খাই চাব পাৰিম। আজি মোৰ প্ৰচেছত বনাই চাইছোঁ, হয়নে নহয়, কেনেকুৱা হয় খাবলৈ, সোৱাদ হয়নে নহয়, এণ্ডত গম পাম নহয় কেনেকুৱা হ'ব। মছলাখিনি হৈছে ফ্ৰেণ্ডছ, ধুনীয়া চেণ্ট আহিছে আৰু তলত লাগি গৈছে চাওকচোন। ইয়াতেতো এতিয়া পানী দিব নোৱাৰোঁ, সেইকাৰণে মই ইয়াতে এতিয়া কাটি লোৱা বিলাহী দুটা যে লৈছিলোঁ সেইখিনি দি দিওঁ। এয়া বিলাহীখিনি দি দিলোঁ। অলপমান গলিব লাগিব, বিলাহীখিনি গলিলে তলত লাগি নধৰে আৰু। এয়া চাওক ফ্ৰেণ্ডছ, বিলাহীখিনি গলি গৈছে ধুনীয়াকৈ।
এতিয়া ইয়াৰ যিখিনি এক্সট্ৰা পানী অলপ আছে এইখিনি গোটেইখিনি শুকাই দিম দি একেবাৰে মচমচীয়া টাইপৰ নিচিনা শুকান কৰি তেনেকৈহে ৰাখিম এইখিনি নহ'লে গলত ধৰিব পূৰা ভাজিব লাগিব কচু বনালে এই এটা প্ৰব্লেম খুব ভাজিব লাগে অলপ কম ষ্টিম কৰি কেনে ভাজিব লাগে মোৰ গলত লাগিছে জ্বলা ইমান জ্বলা দিছোঁ আজি কটি পুৰি যাব চবৰে নটো দেখিছেনে ফ্ৰেণ্ডছ ল' ৰাখিছোঁ একেবাৰে কাৰণ তাত মচমচীয়াকৈ ভাজিব লাগিব একেবাৰে পানী নাইকিয়া কৰিব লাগিব এতিয়া এইখিনি হৈছে অলমষ্ট ইয়াতে এতিয়া চেপি লৈছিলোঁ যে নেমু টেঙাখিনি সেইখিনি দি দিওঁ এয়া চেপি লোৱা নেমু টেঙাখিনি ধুনীয়া চেণ্ট আহিছে কিন্তু দেই ইয়াতে পানী এড নকৰিব পানী এড কৰিলে কচু বনালে সদায় মনত ৰাখিব কচু যিকোনো কচুৰ থৈ বনালে পানী এড নকৰিব পানী এড কৰিলে কচুবিলাক খোজাই ধৰে ডিঙিটোত খোজাই সেইবাবে কচু একেবাৰে বনালে পানী এড নকৰিব যিমান পাৰে কচুৰ পানীখিনি শুকাই পেলাব তেতিয়া গলত নোখোজাই নধৰে এইখিনি হ'বৰ হ'লে অকণমান টাইম ৰাখিলে হৈয়ে যাব চাওকচোন ফ্ৰেণ্ডছ টেঙা দিয়াৰ বাবে কিমান স্মুথ হৈ গ'ল লৰাবলৈ ইমান সুবিধা হৈছে এতিয়া এইখিনি হৈয়ে গ'ল ফ্ৰেণ্ডছ নমাই দিওঁ দেই নমাই মই ফাইনেল লুকটো দেখুৱাম আপোনালোকক তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি আহকগৈ আৰু কমেণ্টত জনাওক যে মই কচুখিনি যে বনাইছোঁ কচুৰ থোৰখিনি এইখিনি বনোৱাত হৈছে নে নাই কাৰণ মই প্ৰথমবাৰ বনাইছোঁ নাজানো তো যদি কিবা মিষ্টেক হৈছে মোক কমেণ্ট কৰি জনাই দিয়ক যাতে মই শুধৰণিখিনি কৰিব পাৰিম আৰু ভালকৈ টেষ্টিকৈ বনাই খাব পাৰিম কিবা ফুটি ৰৈ গৈছে যদি এতিয়া এটা জনাই দিয়ক আৰু লাইক এটা কৰিব নাপাহৰিব আৰু নিসকলে ছাবস্ক্ৰাইব কৰিবও নাপাহৰিব দেই ভিডিঅ'টো চাইছে যদি ভাল লাগিছে নিসকলে ছাবস্ক্ৰাইব এটা কৰি দিব ৰ'ব মই আহি আছোঁ দেই ফ্ৰেণ্ডছ ৱাও ফ্ৰেণ্ডছ চাওকচোন কি ধুনীয়া হৈছে গোন্ধটো খুব ধুনীয়া আহিছে ফ্ৰেণ্ডছ এইখিনি খাই চাওঁ ৰ'ব কেনেকুৱা হৈছে গলত ধৰিছে নে অকণমান খাই দেখুৱাওঁ আপোনালোকক অকণমানে খাই চাওঁ দেই ফ্ৰেণ্ডছ মজা হৈছে তামাম টেষ্টি হৈছে ফ্ৰেণ্ডছ আপোনালোকে এনেদৰে বনাই খাব আজিলৈ এই ভিডিঅ'টোৰ পৰা আপোনালোকক বিদায় ল'লোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব নিসকলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সকলোকে আজিলৈ টাটা